সো বন্ধুসকল এতিয়া আমি আৰম্ভ কৰিম ক্ৰাউন ৰুল 1858 to 1947 ইমান দেৰি আমি আলোচনা কৰি আছিলোঁ যেটো কোম্পানিজ ৰুল এতিয়া আমি ইংৰাজ ৰজাৰ বা হিজ মেজেষ্টিজ বা হার মেজেষ্টিজ ৰুল ডাইৰেক্টলি ইংলেণ্ডৰ ৰুল ভাৰতত হেতু আলোচনা কৰিম তো প্ৰথম আহিলে কি গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858 এটো সিপাহী 1857 চনৰ ৰিভল্ট অফ 1857 পিছত যেটো গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট আহিলে হেতু অলপ ডিসকাস কৰিম This significant act was enacted in the wake of the revolt of 1857, also known as the First War of Independence or the Sepoy Mutiny. এইটো প্ৰায় আমি ইতিহাস পঢ়িলে আমি গম পাওঁ ৰিভল্ট অফ 1857 or the First War of Independence এইবিলাক এই নামাকৰণ কৰিছে or Sepoy Mutiny সিপাহী বিদ্ৰোহ এই ৰিভল্ট অফ 1857ক এই ফাৰ্ষ্ট ৱাৰ অফ ইণ্ডিপেণ্ডেন্সও কোৱা হয় Sepoy Mutiny কোৱা হয় এইটো মানে সেপাই মঙ্গল পাণ্ডে দ্বাৰা যেটো আৰম্ভ হৈছিলে সিপাহী বিদ্ৰোহ হেতুৱে দ্য এক্ট নন এজ দ্য এক্ট ফৰ দ্য গুড গভৰ্নমেণ্ট ইন ইণ্ডিয়া অফ ইণ্ডিয়া এই গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্টকে ইংৰাজসকলে এক্ট ফৰ দ্য গুড গভৰ্নমেণ্ট অফ ইণ্ডিয়া কৈছিলে সো এইটো আমি জানি ৰাখা ভাল কেতিয়া পৰীক্ষাত আহিব পাৰে এবলিশ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী আৰু এই গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858 কি কৰিছিলে যেটো ইষ্ট ইণ্ডিয়া কোম্পানী আছিলে এইটো কমপ্লিটলি তাক বৰখাস্ত কৰি দিছিলে এণ্ড ট্ৰান্সফাৰ দ্য পাৱাৰ্ছ অফ গভৰ্নমেণ্ট টেৰিটৰিজ এণ্ড ৰেভিনিউজ টু দ্য ব্ৰিটিছ ক্ৰাউন আৰু কি কৰিছিলে এই ইষ্ট ইণ্ডিয়া কোম্পানীৰ যিবিলাক ক্ষমতা বা ৰাজত্ব গভৰ্নমেণ্ট বা যিবিলাক অঞ্চলত হেতৰ শাসন আছিলে আৰু যিবিলাক ৰাজহ আছিলে এই গোটেই বিষয় কালে মানে হেই ট্ৰান্সফাৰ কৰি দিলে এই ইংৰাজ ক্ৰাউনলৈ ব্ৰিটিছ ৰজা বা ক্ৰাউনৰ হাতত এইখিনি গটিয়াই দিলে এতিয়া আমি এই গভৰ্নমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858ৰ বৈশিষ্ট্যবিলাক মেইন ফিচাৰ্ছবিলাক আলোচনা কৰিম এক নম্বৰ ইট প্ৰভাইডেড ডেট ইণ্ডিয়া হেন্সফৰ্থ ৱাজ টু গভৰ্ন বাই এণ্ড দ্য নেম অফ হার মেজেষ্টি এইটো এটা ইমান দিন আছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰুল এতিয়া হার মেজেষ্টিৰ ৰুল আহি গ'ল এতিয়া ইট চেঞ্জ দ্য ডেজিগনেশ্যন অফ দ্য গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া টু ডেট অফ ভাইচৰ অফ ইণ্ডিয়া এই যে আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে সেইটো এতিয়া চেঞ্জ হয় কি হ'ল এই পদবীটো চেঞ্জ হৈ হ'ল ভাইচৰ অফ ইণ্ডিয়া মানে গভৰ্ণৰ জেনেৰেলকে এই এক্টৰ পিছত ভাইচৰ অফ ইণ্ডিয়া বুলি নামকৰণ দিয়া হ'ল হি ভাইচৰয় ৱাজ আ ডাইৰেক্ট ৰিপ্ৰেজেণ্টেটিভ অফ দ্য ব্ৰিটিছ ক্ৰাউন আৰু এই যে ভাইচৰয় আছিলে এওঁ মানে ডাইৰেক্টলি ইংৰাজ যেটো ক্ৰাউন আছিলে ৰজা আছিলে তাৰ আণ্ডাৰত কাম কৰিছিলে এণ্ড লৰ্ড কেনিং দাস বিকেম দ্য ফাৰ্ষ্ট ভাইচৰ অফ ইণ্ডিয়া চ' এইটো আমি জানি ৰখা ভাল পৰীক্ষাত আহে প্ৰায় ফৰ দ্য ফাৰ্ষ্ট ভাইচৰ অফ ইণ্ডিয়া আমাৰ আনচাৰটো কি হ'ব লৰ্ড কেনিং এতিয়া 2 নম্বৰ পইণ্ট It ended the system of double government by abolishing the board of control and court of directors. এই যে মানে ডুৱেল গভৰ্নমেণ্ট যেটো আৰম্ভ হৈছিলে এটা আছিলে বোৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছ এই দুটাই বৰখাস্ত কৰি ডাইৰেক্টলি শাসনটো এতিয়া ইংৰাজ চৰকাৰৰ ওচৰত গুচি গ'ল বা ভাইচৰ আণ্ডাৰত গুচি গ'ল আৰু এই বোৰ্ড অফ কণ্ট্ৰল আৰু কোৰ্ট অফ ডাইৰেক্টৰ্ছটো এবলিছ কৰি দিলে ইট ক্ৰিয়েটেড এ নিউ অফিচ ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আৰু তাৰ সলনি এটা নতুন পদ নিযুক্তি কৰিলে সেইটো কোৱা হ'ল ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া vested with complete authority and control over Indian administration আৰু এই যে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আছিলে তেওঁৰ হাতত গোটেই ভাৰতৰ ৰাজত্ব বা কাৰ্যভাৰ তেওঁ চম্ভালিছিলে অথৰিটি এণ্ড কণ্ট্ৰল অভাৰ ইণ্ডিয়ান এডমিনিষ্ট্ৰেশ্যন দ্য ছেক্ৰেটাৰী অফ ষ্টেট ৱাজ এ মেম্বাৰ অফ দ্য ব্ৰিটিছ কেবিনেট আৰু এই যে ছেক্ৰেটাৰী অফ ষ্টেট আছিলে এওঁ মানে ইংৰাজৰ যিটো কেবিনেট আছিলে এই তাৰ মেম্বাৰ আছিলে ইয়াতে আমি গম পাওঁ যে ডাইৰেক্টলি ইনভলভ আছিলে ইংৰাজৰ হাতত ইংৰাজ ব্ৰিটিছ যেটো গভৰ্নমেণ্ট ইংলেণ্ডৰ যেটো ৰজা বা ৰাণী তেওঁৰ আণ্ডাৰত ভাৰতৰ শাসন গুচি গ'ল এণ্ড ৱাজ ৰেছপন্সিবল আল্টিমেটলি টু দ্য ব্ৰিটিছ পাৰ্লিমেণ্ট আৰু এই ব্ৰিটিছ কেবিনেটৰ যিহেতু মেম্বাৰ সেইকাৰণে তেওঁ আল্টিমেটলি ৰেছপন্সিবল টু কি হ'ল ব্ৰিটিছ পাৰ্লিমেণ্টৰ ৰেছপন্সিবিলিটিত আহি গ'ল ইট এষ্টাব্লিছ এ 15-member কাউন্সিল অফ ইণ্ডিয়া টু এছিষ্ট দ্য ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আৰু কি কৰিলে এটা 15জনীয়া এটা কাউন্সিল অফ ইণ্ডিয়া বনালে আৰু এই ছেক্ৰেটাৰী অফ ষ্টেটক সহায় কৰাৰ কাৰণে কাৰ্যভাৰ চলাবলৈ দ্য কাউন্সিল ৱাজ এন এডভাইজৰী বডি আৰু এই কাউন্সিল যেটো 15জনীয়া যেটো কাউন্সিল মেম্বাৰ আছিলে এইটো এডভাইজৰী বডি আছিলে মানে অকল উপদেশ দিয়াৰে ক্ষেত্ৰৰ অধিকাৰ আছিলে দ্য ছেক্ৰেটাৰী অফ ষ্টেট ৱাজ মেড দ্য চেয়াৰমেন অফ দ্য কাউন্সিল আৰু এই যে ছেক্ৰেটাৰী অফ ষ্টেট ফৰ ইণ্ডিয়া আছিলে তেওঁ আছিলে এই 15জনীয়া কাউন্সিলৰ মানে চেয়াৰমেন মুৰব্বী বিষয়া আছিলে ইট কনষ্টিটিউটেড ছেক্ৰেটাৰী অফ ষ্টেট ইন কাউন্সিল এজ এ বডি কৰ্পৰেট
কেপেবল অফ সুইং এণ্ড বিং সুইড ইন ইণ্ডিয়া এণ্ড ইন ইংলেণ্ড। আৰু যিটো আৰু এই এক্টে কি কৰিলে, এই যে ছেক্ৰেটাৰী অফ ষ্টেট ইন ইণ্ডিয়া যিটো কাউন্সিল আছিলে 15জনীয়া, এই কাউন্সিল এটা কৰ্পৰেট বডি বনালে, এতিয়া এটা সুকীয়া বডি বনালে। আৰু এই বডিৰ যিবিলাক মানে ভুল ভ্ৰান্তি হয় যদি হয়, তাক মানে এই বডিৰ ওপৰত মানে কেছ গোচৰ কৰাৰ কাৰণে ক্ষমতা আছিলে। ভাৰততকো কেছ দিব পৰা মানে হেৰি আছিলে, প্ৰাৱধান আছিলে। আৰু ইংলেণ্ডতো মানে কেছ দিয়াৰ অধিকাৰ আছিলে। মানে এই এক্ট অফ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858 যিটো কাউন্সিল অফ ষ্টেট আছিলে, তাৰ যিকোনো ভুল ভ্ৰান্তিত মানে গোচৰ আৰোপ কৰা মানে হেৰি আছিলে, এই প্ৰভিজন আছিলে। The Act of 1858 was, however, largely confined to the improvement of the administrative machinery by which the Indian government was to supervise and control in England. এই যে Act of 1858 এইটো মানে বিশেষ কৰি মানে কি আছিলে, এই ভাৰতৰ যিটো শাসনভাৰ, এই শাসনভাৰটো মানে কেনেকুৱা মানে ইম্প্ৰুভ কৰিব পাৰি, কেনেকুৱা উন্নতি কৰিব পাৰি, যিদৰে মানে এই ভাৰতৰ যিটো চৰকাৰ আছে সেইটো মানে ইংলেণ্ডৰ যিটো চৰকাৰ ৰজা আছে বা পাৰ্লিমেণ্ট আছে, এই পাৰ্লিমেণ্টৰ দ্বাৰা মানে পৰ্যবেক্ষণ বা কণ্ট্ৰল কৰাৰ কাৰণে সুবিধা হয়। It did not alter in any substantial way the system of government that prevailed in India. কিন্তু এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858 এই যে ভাৰতত যিটো কাৰ্যভাৰ আছিলে, কাৰ্য প্ৰণালী আছিলে, এই শাসনভাৰ প্ৰণালী, সেইটো মানে বিশেষ কৰি কোনো সাল সলনি ঘটোৱা নাই। অকল মানে কিছুমান নিয়ম লাগু কৰি দিছিলে যাতে ভাৰতৰ যিটো শাসনভাৰ মানে ইংৰাজ চৰকাৰে, ইংৰাজ ৰজা বা পাৰ্লিমেণ্টে, ৰাণী বা পাৰ্লিমেণ্টে ডাইৰেক্টলি এডমিনিষ্ট্ৰেট কৰিব পাৰে, আৰু এই এডমিনিষ্ট্ৰেট কৰাত তেওঁলোকৰ এইটো সহায় হয়। তো এইখিনি আছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1858। নেক্সট আলোচনা কৰিম আমি ইণ্ডিয়ান কাউন্সিলছ এক্ট অফ 1861, 1892 এণ্ড 1909। কেইবাটা কাউন্সিল এক্ট পাছ কৰা হৈছিলে 1861, 1892 আৰু 1909 এডি। চ' আলোচনা কৰিম এইখিনি। After the Great Revolt of 1857, the British government felt the necessity of seeking the cooperation of the Indians in the administration of their country. এই 1857 চনৰ যিটো বিপ্লৱ আছিলে, চিপাহী বিদ্ৰোহ, তাৰপিছত ইংৰাজসকলে ভাবিলে যে, গম পালে, এইটো অনুভৱ কৰিলে যে ভাৰতত যদি সিহঁতে মানে সুকলমে যদি শাসনভাৰ চলাব লাগে, তেনেহ'লে ভাৰতীয়সকলৰ মানে সহায় সহযোগিতা তেওঁলোকৰ ইংৰাজ চৰকাৰৰ লাগিব। আৰু সেইকাৰণে তেওঁলোকে কিছুমান পলিচি আনিলে যিয়ে দ্বাৰা মানে কি ভাৰতীয় লোকসকলক শাসনভাৰত মানে নিযুক্তি কৰিব পাৰি বা ইনভলভ কৰিব পাৰি। ইন পাৰ্চেন্স অফ দিছ পলিচি অফ এছ'চিয়েশ্যন 3 acts were enacted by the British Parliament, আৰু সেই অনুপাতে 3টা এক্ট পাছ কৰিলে ইংৰাজ পাৰ্লিমেণ্টে। এটা হ'ল এক্ট অফ কাউন্সিলছ এক্ট অফ 1861, আৰু এটা এক্ট কাউন্সিল এক্ট অফ 1892 আৰু 1909। The Indian Councils Act of 1861 is an important landmark in the constitution and political history of India. কিন্তু ইয়াৰ যিটো ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 এইটো এটা ডাঙৰ এটা পৰ্যায় আছিলে ভাৰতৰ যিটো কনষ্টিটিউশ্যনত, যিটো সাংবিধানিক আৰু যিটো ৰাজনৈতিক যিটো ইতিহাস, তাৰ মানে এটা ডাঙৰ অধ্যায় আছিলে। কিয়নো ইয়াৰ ফল বা ইয়াৰ যিটো প্ৰভাৱ আগলৈ ভাৰতীয় সংবিধানত বা ৰাজনীতিত মানে বহুলভাৱে ইয়াৰ প্ৰভাৱ আছিলে। এতিয়া আমি এই ফিচাৰ্ছ, মেইন যিবিলাক মানে ইম্পৰ্টেণ্ট পইণ্টছ এই ইণ্ডিয়ান কাউন্সিল এক্ট অফ 1861 সেইখিনি আলোচনা কৰোঁ। 1 নম্বৰ, ইট মেড এ বিগিনিং অফ ৰিপ্ৰেজেণ্টেটিভ ইনষ্টিটিউশ্যনছ বাই এছ'চিয়েটিং ইণ্ডিয়ানছ উইথ দ্য ল মেকিং প্ৰচেছ। আৰু যেনেকৈ আগতে ক'লোঁ, এই এক্টে এটা মানে ভাৰতত প্ৰথম ৰিপ্ৰেজেণ্টেটিভ ইনষ্টিটিউশ্যন মানে মানুহৰ দ্বাৰা চৰকাৰৰ যিটো চলন সেইটো আৰম্ভ কৰিলে, আৰু তাতে মানে ভাৰতীয়সকলক এই চৰকাৰত মানে যিটো ন্যায় বনোৱাৰ পদ্ধতিত তাতে ভাৰতীয় মানুহক ইনভলভ কৰিলে। It was provided that the Viceroy should nominate some Indians as non-official member of his expanded council. আৰু এই এক্টত কি কোৱা হ'ল যে ভাইচৰয়, ভাৰতৰ যিজন ভাইচৰয় হ'ব, তেওঁ মানে কিছুমান যিটো মানে ছেক্ৰেটাৰী অফ ষ্টেট যিটো মানে কাউন্সিল বনাইছিলে, 15জনীয়া কাউন্সিল ভাইচৰয়ক সহায় কৰাৰ কাৰণে, তাতে মানে কিছুমান ভাৰতীয় মানুহৰ নাম নমিনেট কৰিব লাগিব, যিটো মানে নন অফিচিয়েল, তেওঁলোকে মানে অফিচিয়েল নহয়, মানে নন অফিচিয়েলি কাম কৰিব, আৰু মানে যাতে মানে ভাৰতীয় লোকো মানে ল মেকিং, আইন বা শাসনভাৰত মানে ইনভলভ হয়। ইন 1862 লৰ্ড কেনিং, দ্য দেন ভাইচৰয়, আৰু এই সময়ত ভাইচৰয় কোন আছিলে? লৰ্ড কেনিং আছিলে।
নমিনেটেড 3 ইণ্ডিয়ানছ আৰু কি কৰিলে তেওঁ 3জন ভাৰতীয়ক মনোনীত কৰিলে তেওঁৰ লেজিসলেটিভ কাউন্সিলত আৰু কোন আছিলে এই 3জন এইবিলাক আমাৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে 1 নম্বৰ হ'ল ৰাজা অফ বেনাৰস 2 নম্বৰ মহাৰাজা অফ পাটিয়ালা আৰু 3 নম্বৰ ছাৰ দিনকাৰ ৰাও লৰ্ড কেনিঙে নিযুক্তি কৰা এই তিনিটা নাম ৰাজা অফ বেনাৰস মহাৰাজা অফ পাটিয়ালা আৰু ছাৰ দিনকাৰ ৰাও এই তিনিটা নাম আমি মনত ৰাখিলে ভাল হয় এতিয়া নেক্সট কি পইণ্ট আছিলে It initiated the process of decentralization by restoring the legislative powers to the Bombay and Madras presidencies. এই যে আমাৰ ৰেগুলেটিং এক্ট অফ 1773 বা চাৰ্টাৰ এক্ট অফ 1833 তাৰপিছত কি হৈছিলে এই যে বম্বে এণ্ড মাদ্ৰাছ প্ৰেচিডেঞ্চি যিটো মানে কেলকাতা প্ৰেচিডেঞ্চিৰ অধীনত কৰি দিছিলে কিন্তু এই এক্টৰ পিছত কাউন্সিল এক্ট অফ 1861 পিছত মানে হেতৰ পাৱাৰ হেতৰ যিটো ক্ষমতা আকৌ হেতৰ মানে আকৌ হেৰি কৰি দিয়া পুনৰ সংস্থাপন কৰি দিয়া হ'ল It does reverse the centralizing tendency that started from the Regulating Act of 1773 and reached its climax under the Charter Act of 1833. মানে বম্বে আৰু মাদ্ৰাছ প্ৰেচিডেঞ্চিৰ হেতৰ যিটো পাৱাৰ বা যিটো ক্ষমতা আছিলে আইন বনোৱা বা শাসনভাৰৰ এইটো আকৌ পুনৰ নিযুক্তি কৰিলে This policy of legislative devolution resulted in the grant of almost complete internal autonomy to the provinces in 1937. আৰু এই ক্ৰমাত যিটো মানে এই পলিচি যিটো আৰম্ভ হ'ল মানে পুনৰ সংস্থাপন লেজিসলেটিভ পাৱাৰ মাদ্ৰাছ আৰু বম্বে প্ৰেচিডেঞ্চিৰ যিটো আকৌ দিয়া হ'ল এইটো লাহে লাহে কি কৰা হ'ল বঢ়াই দিয়া হ'ল আৰু ক্ৰমাত কি হ'ল 1937 চনত পুনৰ হেতক মানে যিটো কমপ্লিট নিজৰ শাসন সুকীয়া যিটো অটনমি আছিলে শাসন ব্যৱস্থা বা শাসনৰ ভাৰ আছিলে এইটো আকৌ পুনৰ সংস্থাপন কৰি দিয়া হ'ল আগৰ নিচিনাই সংস্থাপন কৰা হ'ল It also provided for the establishment of new legislative councils for Bengal, Northwestern Frontier Province and Punjab আৰু মানে নতুনকৈ তিনিটা মানে লেজিসলেটিভ কাউন্সিল মানে বনোৱা হ'ল কৰ বেংগলৰ নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্স যিটো এণ্ড পাঞ্জাব এইটো নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ এইটো পাকিস্তানত আছে আৰু পাঞ্জাব লগ লাগি এটা কাউন্সিল বনোৱা হ'ল বেংগলৰ এটা কাউন্সিল বনোৱা হ'ল আৰু which were established in 1862, 1866 and 1897 এই যে বেংগলৰ এইটো কাউন্সিল বনোৱা হ'ল 1862 আৰু নৰ্থ ৱেষ্ট ফ্ৰণ্টিয়াৰ প্ৰভিন্সৰ 1866 আৰু পাঞ্জাবৰ 1897 এতিয়া নেক্সট পইণ্ট It empowered the viceroy to make rules and orders for the more convenient transaction of business in the council আৰু এই এক্টৰ দ্বাৰা যিটো ভাইচৰৰ মানে এইটো ক্ষমতা দিয়া হ'ল তেওঁ নিজে মানে ৰুল আৰু অৰ্ডাৰ দিব পাৰে তেওঁ শাসনভাৰ চম্ভালিবৰ কাৰণে মানে নিজে তেওঁ ৰুল বনাব পাৰে আৰু অৰ্ডাৰ দিব পাৰে কাৰো পাৰমিশ্যন নোলোৱাকৈ বা ইংৰাজ চৰকাৰৰ পাৰমিশ্যন নোলোৱাকৈ It also gave a recognition to the portfolio system আৰু এই এক্টৰ পিছত এই portfolio systemটো আৰম্ভ হৈছিলে এইটো আমাৰ জানিব ইম্পৰ্টেণ্ট তথ্য introduced by Lord Canning in 1859 এইটো পৰীক্ষাত আহে who introduced the portfolio system and when it was introduced by Lord Canning in 1859 under this মানে এই যিটো ৰেকগনিশ্যন মানে ইয়াৰ আগতে আছিলে মানে এই যিটো 1859 হৈছিলে পৰ্টফলিঅ আৰু এই কাউন্সিলছ এক্ট অফ 1869 ইয়াক মানে মাননি দিছিলে Under this, a member of the Viceroy's Council was made in charge of one or more departments of the government and was authorized to issue final orders on behalf of the Council on matters of departments. আৰু এই পোর্টফোলিও সিস্টেমৰ দ্বাৰা কি হৈছিলে এজন ভাইসৰয় যিজন যিটো 15জনীয়া যিটো মানে কাউন্সিল আছিলে তাৰে এজন মেম্বাৰক মানে কি বনাই দিছিলে ইনচাৰ্জ বনাই দিছিলে এটা বা দুটা বিভাগৰ চৰকাৰৰ আৰু তেওঁ হাতত এইটো অধিকাৰ দিয়া হৈছিলে যে এই বিভাগৰ জৰিয়তে মানে ফালৰ পৰা তেওঁ ফাইনেল অন্তিম সিদ্ধান্ত ল'ব পাৰে মানে কাউন্সিলৰ হৈ মানে এতিয়াও ডিপাৰ্টমেণ্ট যেনেকুৱা আমাৰ যেনেকুৱা সেপাৰেট ডিপাৰ্টমেণ্ট বনাই মিনিষ্ট্ৰি অফ এগ্ৰিকালচাৰ মিনিষ্ট্ৰি অফ ফাইনেন্স বা ইৰিগেশ্যন তেনেকুৱা মানে এটা ডিপাৰ্টমেণ্টৰ এজন মুৰব্বী বনাই দিয়া হ'ল আৰু তেওঁৰ হাততে মানে ফাইনেল অৰ্ডাৰ দিয়াৰ সিদ্ধান্ত দিয়াৰ অধিকাৰ দিয়া হ'ল 5 নম্বৰ It empowered the Viceroy to issue ordinances. আৰু এই কাউন্সিলছ এক্ট অফ 1861 কি কৰিছিলে এই ভাইচৰয়ক মানে যেনেকুৱা আমাৰ আজিকালি গভৰ্ণৰ বা প্ৰেচিডেণ্টে অৰ্ডিনেন্স ইস্যু কৰে পাৰ্লিয়ামেণ্টৰ ছেশ্যনত নাথাকাত মানে অৰ্ডাৰ ইস্যু কৰিব পাৰে ঠিক এই কাউন্সিলছ এক্ট অফ 1861 মানে ভাইচৰয়ক এই অধিকাৰ দিলে কি অৰ্ডিনেন্স পাছ কৰিব পাৰে উইদাউট দ্য কনকাৰেন্স অফ দ্য লেজিসলেটিভ কাউন্সিল আৰু লেজিসলেটিভ কাউন্সিলৰ মানে মত নোলোৱাকৈ মানে তেওঁ অৰ্ডিনেন্স ইস্যু কৰিব পাৰে ডিউৰিং কেতিয়া কৰিব পাৰে
আপাতকালীন অৱস্থাত ঠিক আমাৰ যেনে গভৰ্ণৰে কৰে বা প্ৰেচিডেণ্টে কৰে দ্য লাইফ অফ ছাচ এন অৰ্ডিনেন্স ৱাজ 6 months আৰু এই যিটো মানে অৰ্ডিনেন্স ইছ্যু পাছ কৰিব ভাইচৰয়ে তাৰ মানে ম্যাদ কিমান থাকিব 6 মাহ চ' এইখিনি আছিলে ইণ্ডিয়ান কাউন্সিলছ এক্ট অফ 1861 যে নেক্সট আমি কাউন্সিল এক্ট অফ 1892 আলোচনা কৰিম